ৰাতিৰ 1টা বাজিছে মই এগৰাকী বাইদেউক লগ কৰিবলৈ আহিলোঁ তেখেতৰ এতিয়া 9 মাহ চলি আছে মানে ডেলিভাৰী দিবলৈ সময় হৈছে কিন্তু এতিয়া পৰিস্থিতি এনেকুৱা তেখেতে থাকিবলৈ ভাল এডোখৰ ঠাই নাই এটা ৰিলিফ কেম্পত আছে ঘৰ বুলিবলৈ নাই ভাল বিছনাখন নাই শুবলৈ ভাল খাদ্য নাই খাবলৈ পৰিস্থিতি যথেষ্ট বেয়া নিজৰ ঘৰখনত থাকো বুলি ক'লে ঘৰখন উটি খতম হৈ গ'ল এটা ৰিলিফ কেম্পত এতিয়া থাকিবলগীয়া হৈছে এই নেপালী খুঁটিৰ মানে ওচৰতে এতিয়া বিহুবৰ ৰেলৱে ষ্টেচনতে তেখেতলোকে একদম শিল দেখিছেনে এইবিলাক শিল এই শিল একদম পূৰা এই শিলতে এনেকৈ পাতি পাৰি মানে পাতি নহয় আচলতে এনেকৈ ত্ৰিপাল পাৰি কিবা কিবি পাৰি পেলাই তেখেতে ইয়াতে আছে ভাবি চাওক ডেলিভাৰী দিবলৈ হৈছে কিমান যে কষ্টত আছে কিমান যে বেয়া পৰিস্থিতিত আছে মানে আমি মানে ভাবিবই নোৱাৰোঁ এতিয়া আহিছোঁ এই কাৰণে আমি এতিয়া কি কৰিব পাৰিম ইমাৰ্জেঞ্চি হয় না হাতত পইচা আছে না কিবা এটা পটককৈ কৰোঁ বুলি ক'লে তেখেতে কৰিব পাৰিব ৰাতি শুবলৈ শান্তি এই শিলটোত শুবই নোৱাৰোঁ এতিয়া দুদিনৰ পৰাতো ভালকৈ শুইছোঁ প্ৰথম দিনাতো আমি শুবই পৰা নাই বহি গোটেই ৰাতি বহিয়ে থাকিলোঁ শিলটো এনেকৈ আছে এতিয়া মিলাই আমি পাৰি শুই আছোঁ শুবই পৰা নাই নিজৰ ঘৰটোৰ এই যিটো অৱস্থা ৰাতিপুৱা শুই উঠি ঘৰটোত গৈ চালে মানে কান্দিবলৈ মন যায় কি যে ভগৱান দিনটো দেখালে মাৰি পেলাই দিলে উঠি গ'লে বি মনটো অকণ শান্তি লাগিলেহেঁতেন ইয়াত থাকি অকণো শান্তি পোৱা নাই যিহেতু ইয়াত লেট্ৰিন বাথৰুমৰ সুবিধা নাই কোনো ধৰণৰ নিশ্চয় ইয়াতনো কেনেকৈ সুবিধা থাকিব বেলেগৰ ঘৰলৈ যায় এনেকৈয়ে তেখেতলোকে অহা যোৱা কৰিব লাগে তো এতিয়া ৰাতি আমাৰ 1টা বাজি পাৰ হ'ল যিহেতু ইমাৰ্জেঞ্চি আছিলে আমাৰ লগ কৰিবলৈ আছিলে পৰিয়ালক আমি সেইকাৰণে এতিয়া আহিলোঁ এতিয়া ৰাতিপুৱা আমি যি পাৰিম যেনেকৈ পাৰিম কৈছোঁ কোনফালে হেৰি আমি আৰু এগৰাকী বাইদেউক লগ পালোঁ তেখেতৰ নাম হৈছে তানুজা বেগম তেখেতৰ মানে ডেটে আছে 7 তাৰিখে মানে পাইছেহি বেছি দিন নাই এতিয়া কি হ'ব সেইকাৰণে তেখেতক আমি ইমাৰ্জেঞ্চিকৈ লৈ যাব লাগিবই যেনেকৈ লৈ যাব লাগিব কাৰণ কেলৈ এইফালে তেখেতৰ 9 মাহত ভৰি দিছে আৰু এইগৰাকী বাইদেউৰ একেবাৰে ডেটে পালেহি সেইকাৰণে 7 দিন আগে পাছে আচলতে ডেলিভাৰী যিহেতু দিয়ে বুলি আমি গম পাইছোঁ সেইকাৰণে আজি একেলগতে দুয়োগৰাকীয়ে আমি লৈ যোৱা ব্যৱস্থা কৰিব লাগিব যেহেতু কালি আমি ৰাতি আহিছিলোঁ ৰাতিৰ পৰিস্থিতিত তেখেতক লগ কৰিব পৰা নগ'ল যিহেতু এতিয়া আমাৰ হাতত সময় আছে আৰু তেখেতলোকৰ কোনো ধৰণৰ ঘৰ বাচি আছে জানো ঘৰ বাচি থকা নাই ঘৰ উঠিলে চব উঠিলে মানে একো বাচি থকা নাই সেইকাৰণে আমি তেখেতলোকক ভাবিলোঁ যে মেডিকেলত থোৱাটোৱে আটাইতকৈ ভাল চলিউশ্যন হ'ব বুলি বস্তু কিবা আছে জানো ইয়াত একো নাই নহয় ল'ৰাটো কালত থাকিব কঁকালত থাকিব এতিয়া আপোনাৰ একো আপত্তি নাই একদম থাকিব পাৰিব লগত তেখেতৰ কেইদিনমান লাগিব পাৰে মানে ডেলিভাৰী দিবলৈ সেইকাৰণে আপুনি লগত থাকিব লাগিব ঠিক আছে তেতিয়াহ'লে আকৌ ঘৰলৈ নকওঁ মোৰ আকৌ মাথা জ্বলিব এটেণ্ডেঞ্চ বিচাৰি গৈছে এতিয়া চাওক এতিয়া ইয়াত গুৰুত্ব দিব পাৰিছোঁ বুলি নহ'লে আকৌ ইয়াৰ পিছত আকৌ বেলেগ চাব লাগিব তো সেইকাৰণে মানে আমি দায়িত্ব দিছোঁ আৰু আমি আগবাঢ়িম তাৰপিছত দেই কিন্তু খবৰ লৈ থাকিম কিবা অসুবিধা পালে খবৰ লৈ থাকিম তাতো দাদাহঁতে ধুনীয়াকৈ চাব ঠিক আছে ধুনীয়াকৈ চাব এইটো কয় সি এতিয়া কি কৰিব লাগিব আমি এখন গাড়ীত এতিয়া মাত্ৰ অলপ দেৰি কাৰণে বহাইছোঁ আমাৰ এম্বুলেঞ্চ আগত আছে মানে আমি এতিয়া এম্বুলেঞ্চ মাতিলোঁ কিন্তু ৰাস্তা যিমান যাম নহয় এম্বুলেঞ্চ আহিব পৰা অৱস্থা নাই খুবেই অসুবিধা হৈছে এতিয়া এখন গাড়ীৰ পৰা আগুৱাই দিব লাগিব তাৰপিছত তাত এম্বুলেঞ্চত শ্বিফ্ট কৰাব লাগিব আৰু মই ভাইটি কালি ৰাতি আছিলে লগত এই গোটেই জেগাডোখৰ মানে নেপালী খুঁটি জেগাডোখৰ কৰ্ডিনেট কৰি দিছে আমাক সেইকাৰণে ধন্যবাদ আকৌ আহিম মানে জাষ্ট এইটো খবৰটো পালোঁ জজাইদাকো ধন্যবাদ কাৰণ জজাইদাৰ কাৰণে আমি এই খবৰটো পালোঁ এতিয়া আমি লগতে যাম বাৰু দেই পাৰিবা উঠিবলৈ এইগৰাকী 9 মাহ গৰাকী দেই ডেলিভাৰী জাষ্ট 7 তাৰিখৰ যোনটো ডেলিভাৰী ডেট আছিলে এইগৰাকী 9 মাহ চলি আছে এইগৰাকী 9 মাহ চলি আছে এইটো তলত বহি দিয়ক বিষটো অহা নাই কিবা অসুবিধা হ'লে কৈ দিব দেই ছাৰ অলপ চাদত খুৱাই দিব আপোনাৰ হাতত কিবা এটা দিছোঁ আপুনি এইটো আপোনাৰ নিজৰ মতে এনেই খৰচ কৰিব লাগে তাততো একো পইচা নহ'লে চিন্তা কৰিব নালাগে চৰকাৰী হয় যিহেতু এইটো আপোনাৰ হাতত থৈ দিয়ক আপোনাৰ আছিলে এইটো আপোনাৰ হাতত থৈ দিয়ক এইটো এনেই দিছোঁ লগ পোৱা নাই যেতিয়া দিছোঁ আপুনিও আছিলে নেকি আচ্ছা ঠিক আছে তেতিয়াহ'লে এটেণ্ডেণ্ট হয় ঠিক আছে কালি লগ নোপোৱা হ'লে আমি বা তেখেতলোকৰ কথা গম নোপোৱা হ'লে ফচি থাকিল হয় তেনেকৈ আৰু এইটো কথা ভাল লাগিছে যে এতিয়া কিবা এটা পজিটিভ ৰিজাল্ট পাম আৰু দাদাকেইজনক ধন্যবাদ তেওঁলোকে পূৰা কষ্ট কৰি আছে এইকেইদিন যথেষ্ট কষ্ট কৰিছে কিন্তু তেওঁলোকৰ কথা আমি গম নাপাব পাৰোঁ কিন্তু ধন্যবাদ কষ্ট কৰি থকা এতিয়া 108 তাৰপিছত তেখেতলোকে গুচি যাব ধন্যবাদ দেই ধন্যবাদ দিয়ক লাগি থাকক যাব ভালকৈ খবৰ লৈ থাকিম গাড়ীখন ঘূৰালা নি হ'ব
দুগৰাকী মহিলাক ৰেস্কিউ কৰি পেলাই এম্বুলেঞ্চত পঠাই দিয়া হ'ল তাতে কথা পাতি থোৱা আছে তেখেতলোক জয়সাগৰ চিভিললৈ যাব তাতে যিবিলাক আছে যিবিলাক যি থাকিব মুঠতে কথা পাতি থোৱা আছে আমি মাত্ৰ তেওঁলোকক লৈ যাবলগীয়া আছিল এই 108ত কথা পাতিলে যিহেতু লৈ যোৱা হ'ল বাকী দায়িত্বখিনি তাত ল'ম বুলি যিহেতু মোক কৈছে এতিয়া আমি কি কৰিম আমি নিজে গ'লেতো বহুত সময় নষ্ট হ'ব এতিয়া আমাৰ আৰু ঢেৰ কাম আছে আচলতে বাকীখিনি এতিয়া আমি গৈ পেলাই যি পাৰিম সেইখিনি চেষ্টা কৰিম আমি কৰিবলৈ সেইকাৰণে আমি তালৈ যাম তালৈ নগ'লোঁ পাছলৈ আমি খবৰ ল'বলৈ যাম এইটো ভাল লাগিছে যে দুগৰাকী মহিলাক আমি তেখেতলোকৰ কাৰণে কিবা নহয় কিবা এটা কৰিব পাৰিও তেখেতলোক চিন্তাত আছিলে যে কেনেকৈ আমি ডেলিভাৰী দিম তাতে যদি লেবাৰ পেইন হোৱা হ'লে তাতে সেই বাইদেউগৰাকী তাতে জন্ম দিবলগীয়া হ'ল হয় কিমান বেয়া পৰিস্থিতি এতিয়া কিমান যে মানুহ আছে আমি গমেই পোৱা নাই এতিয়া খবৰ পালোঁ বুলিহে জজদাহাতি খবৰ দিলে বুলিহে মই গম পালোঁ তেনেকৈ আৰু যদি ক'ৰবাত আপোনালোকৰ জানে যে এনেকুৱাকৈ ফচি আছে মানে প্ৰেগনেণ্ট মহিলাসকল যদি ফচি আছে মোক খবৰ দিব আমি তাত উপস্থিত হৈ বা উপস্থিত নাথাকিলোঁ কিবা প্ৰকাৰে যদি আমি সহযোগিতা আগবঢ়াব পাৰোঁ আমি আগবঢ়াবলৈ ৰেডি আছোঁ এনেকুৱা পৰ্যায় হোৱা নাই কিন্তু বেলেগত হোৱা নাই আৰু আমি আছোঁ এটা এনেকুৱা জাগাত এই জাগাত আজি 12 দিন 13 দিন হ'ল এতিয়ালৈকে কোনো বস্তু এটা সাহায্যই পোৱা নাই দাদা এজনে মাত্ৰ 1 কাৰ্টন পানী দিছিল সেই দাদাজনে আমাক লৈ আহিল এই ঘৰখনলৈকে পৰিৱেশটো চাওক আপোনালোকেও দেখা পালে চকু কপালত উঠিব কাৰণ আমি যিবিলাক জাগাত যাই আছোঁ সেইবিলাক জাগাত পাই আছে এটা যদি শিবিৰ দাঙি দিয়ে তাতে কিন্তু বস্তু দি নধৰা হৈ আছে কিন্তু এই ঘৰখনত দেখি চাওকচোন খুৰাৰো বোলে অসুস্থ হৈ আছে মাইনা ক্লাছ 9ত পঢ়ি আছে আৰু 8ত পঢ়ি আছে আৰু বাইদেউ চাওক আমি সেইকাৰণে থাকিবলৈকে জাগা নাই ঘৰৰ ভিতৰত চালে আপোনালোকৰো বেয়া লাগিব পানীটো আনকচোন দাদা আমি দাদাই কোৱাৰ লগে লগে কিন্তু আমি খোৱা বস্তু অনা নহ'ল চাউল দালি এইবিলাক আগতে দিছিলোঁ কিন্তু আজি থকাৰ কাৰণে মহৰি নাই বিচনা চাদৰ নাই স্কুলত পঢ়াৰ কাৰণে বেগ নাই আমি বেগ লৈ আহিছোঁ মাইনাৰ কাৰণে আৰু এইবিলাক চাবোন চাপ লগতে আমি চববিলাক বস্তু লৈ আহিছোঁ আৰু আপোনালোকক মোৰ ফালৰ পৰা এটা 5,000 টকা দি থৈ যাম একদম বেয়া নাপাব বহুত দুখ লাগিছে আমি পইচা পাতিৰ কাৰণে মই 5,000 টকা এটা দিছোঁ মাইনাক ভালকৈ পঢ়াব আৰু ঘৰটো বঢ়িয়াকৈ বনাই ল'ব চৰকাৰেও দিব খুৰা লওকচোন আপুনি লওক বঢ়িয়া আশীৰ্বাদ দিয়ক আপোনালোকে পইচা আজি যে কালি নাই বস্তুকে উঠি গ'ল চিন্তা নকৰিব বস্তুকে উঠি যি অকণ সকাহ পাইছে এইখিনি বস্তু ল'ব বস্তুকে উঠি গ'ল নাকান্দিব আপুনি নাকান্দিব বাইদেউ আৰু মই ঘৰ চৰ মই আপোনালোকক দেখুৱাই আছোঁ বাইদেউ লওক নাকান্দিব আৰু যাতে আহক নাকান্দিব ভাল হ'ব চবে একদিন ভাল সময় আহিব যদি পঢ়ি শুনি ভালকে ইয়াৰ পৰা ওলাই যাওক ভগৱান ভাল কৰক আপোনালোকে আশীৰ্বাদ দিয়ক সকলোৱে আশীৰ্বাদ দিয়ক মই আপোনালোকক ভগৱান বুলি ভাবিছোঁ চাওক গাইজ বাইদেৱে কিমান কান্দি আছে এই জেগাখিনিত এনেকুৱা পৰিস্থিতিত আহিছিল এই ঘৰখনত কোনো উদ্ধাৰ কৰোঁতে নাই বহুতে ৰিলিফ বনাইছে বহুতে খাদ্য বস্তু দিছে বহুতে ৰিলিফৰ বস্তু দিছে হয় কিন্তু মানুহ ঘৰত এতিয়া এইবিলাক মানুহ সঁচা মানুহ কাৰণে ওলাই যায় ৰিলিফ আনবালৈকেও সাহসখিনি নাই কাৰণ যিবিলাক 2 নম্বৰ বদমাচি আছে টানা ধৰা কৰি ৰাস্তাৰ ওচৰত যাই পেলাই পানী নোহোৱা জেগাত শিবিৰ পাতি থাকি পেলাই সিহঁতে দাম লগাই দিছে ৰিলিফৰ বস্তু কিন্তু যিঘৰ মানুহে পাব লগা আছিল সেইঘৰ মানুহৰ তাত এতিয়ালৈকে এটা পানী বটলো নাই আৰু ঘৰৰ ভিতৰতো দেখা পালে আপোনালোকৰ চকু কপালত উঠিব মই দেখুৱাই আছোঁ বাইদেউ কেনেকৈ আছে একদম নালাগে বাইদেউ নালাগে আমাৰ পৰিয়ালটো উদ্ধাৰ কৰক কাৰণ কেলে আমাৰ পৰ্যায় চকী এইবোৰ গোটেই বিচনাত গ'ল এইফালে আহক একো চিন্তা নকৰিব বাইদেউ আমি আহিছোঁ এতিয়া আহক সেইজনী ছোৱালী কেনেকৈ থাকে চক সেইজনী চাওক এতিয়া মাতি আনিছোঁ এইফালে আহক বাইদেউ হ'ব একো চিন্তা কৰিব নালাগে আমি আছোঁ মই এই জেগাখিনিত কোনোবা আহিছেনে একেবাৰে অহা নাই আৰু কিন্তু ভিতৰত এতিয়া অকণমান আগত এজনক মাতি আনিছিলোঁ আচ্ছা মোক মানুহ এজনে ফোন কৰি ক'লে দাদা কেইজনো আহিছে বাৰু এইবোৰ বেয়া ভাঙি চব ওলাই গ'লগৈ হেৰি চিলিণ্ডাৰ উঠি গ'ল চিলিণ্ডাৰো গৈছে নে বাইদেউ টংকল চংকলত আছেনে নাই পানী চানী পানী ডুব গৈছিলে সেইটো আছেনে ভালে আছে ভালকৈ উলিয়ালো ভিতৰলৈ আহক ইয়াত ইমানটো পানী হৈছিলে আৰু চাওক কি পৰিস্থিতি হৈ আছে এতিয়াও বৰ্তমান এয়া খুৰা আছে খুৰা একো নাই একদম নমস্কাৰ খুৰা আমি কাৰো বিৰুদ্ধে ক'বলৈ নাযাওঁ কিন্তু চৰকাৰে যদি সুবিধা দিছে আমি লাগে আমাৰ সুবিধা চৰকাৰ মানে আমি চৰকাৰৰ পৰা অহা নাই বাইদেউ আমি আহিছোঁ ৰাইজৰ সহায় সহযোগিতাৰ কাৰণে ব্যক্তিগতভাৱে আহিছোঁ যে নকওক আমিতো লঘুণে কৰিব নোৱাৰো যাবি আৰু এই ঘৰৰ পৰিস্থিতি চাওঁ তেওঁ আহিছে যা দিয়ে মাইনাক লাগি লৈ আহি কথা কৈছিলো মই বোলো অকণমান আগত চাওঁ যদি ভিতৰত বলছোঁ তেওঁ আহি লগ কৰিব আৰু এইবিলাক ইছৰাম এয়া চাওঁ মাইনা কিমান পাইছা তুমি পঢ়া ক্লাছ 8 দিয়া পানী থকাৰ দিনা অহাৰ দিনাখন কি কৰিছিলা তোমালোকে আচ্ছা লাইট চাইট একো নাই পোহৰ চোহৰৰ ব্যৱস্থা আৰু চাওকচোন বাৰু এয়া খোজ দিব নোৱাৰি বাইদেউহঁতৰ পৰিৱেশ
ইয়াতে বাইদেউহঁতৰ ঘৰত এমানত লাগি পানী দাগ আছে হয় আৰু এইবোৰ চব ইছ ৰাম, চব যিমান চব বস্তু চব ধ্বংস উঠি গৈছে বিচনা গ'ল ডিভান গ'ল ৰাম ৰাম এনেকে আছিলে আমি মানুহকেইটা সোমাব লাগে কাৰণে চব অকণ অকণকে উলিয়াইছো আটাইকেইটা একোৱে নাই দেখোন এইখন ঘৰত পিছে বুলি গ'ল এইবোৰ চিলিণ্ডাৰ গ'ল গেছ গ'ল এইটো টিভি গ'ল এইবোৰ চব আমি বস্তু এইখিনি বজাৰ কৰি কিনি খাইছিলো আচ্ছা এইখিনি এতিয়া এই মানুহজনে দিছে পানী একে ফেনাইল আৰু এইবোৰ হেৰি দিছে এইবোৰ কি দিছে মই চোৱাই নাই চাম এয়া চাওক কিছুমান শিবিৰত ৰাস্তাৰ ওচৰত দাম লাগি গৈছে বস্তু দি সাহায্য দি কিন্তু যিখন ঘৰত আছো মই বৰ্তমান সেইখন ঘৰত এটা পানী বটল দিছে আনি মাত্ৰ অলপ আগতে আজি 10 দিন হ'ল কেনেকে কি খাইছে বাইদেউ তেওঁ মই খবৰটো দিয়াই পেলানি আমি দংগলৰ পানী খাইছো আমি মাংসৰ পৰা পানী দে দুখ নকৰিবা একো নাই নামঘৰ পৰা পানী আনি খাইছো হয় কৃষ্ণ ভালে কৰিলে আমাক যে সহায় কৰিছে মই ভৰি ধুৱাই দিম আপোনালোকক নালাগে বাইদেউ নালাগে টিভি গ'ল হেৰি গ'ল সেইবোৰ কাগজত গ'ল চাইছো এনে এনেকুৱা এয়া পৰিস্থিতি ভিতৰত তাৰ ভিতৰত যাচোন সোমাই গম পাবি আৰু এইবিলাক চাওক আৰু একোৱে নাই পাল্লিটো চব বস্তুৱে দিব লাগে তথাপি আমি যিমানখিনি পাৰোঁ আমি বাইদেউহঁতক মানে এই মুহূৰ্তত মোৰ আটাইতকৈ আৰু এটা দুখ লগা দৃশ্য দেখিলোঁ আইতাৰ ঘৰত পানী আৰু সেইকাৰণে আইতা এই ভূৰখনতে আছে আজি বহুত দিন আইতাক মই এই টকা 1000 দিছোঁ আৰু বাকী এনেকৈ থাকিলে আৰু খাই লওক মইনো কি দিম মই দত্তদাৰ তাতে কিবা কিবি দিছোঁ আপোনালোকে ভগাই ল'ব আৰু আপোনাক এইটো আপুনি ৰাখক সদ্যহতে ৰাখকচোন ধন্যবাদ দেউতা তোমাক মৰমৰ চুমা দিছো নেলাগে আপোনালোক থাককচোন আৰামছে কিন্তু তোমাক চিনিব মানুহ কোন আছে ন কিন্তু একদম আজি এইটো যে হাতত ধৰিবলৈ পালোঁ তাৰ বাবে মোৰ ফালৰ পৰা মই তোমাক এটি কি দিছোঁ নাজানো আৰু সেইটো ভগৱানে জানে দেই এইদৰে তাৰমানে আজি চৰকাৰে আমাক কি কৰিলে হয় নাই ইমান এখন ডাঙৰ চৰকাৰ এবছৰ হোৱা নহয় নহয় কিমান বছৰীয়া চৰকাৰ আজি আমাক এমুঠি চাউল নিদিলেহি আহিব দিয়ক আমিবিলাক আছোঁ নহয় কোনোবাই মিলি যিসকলে আমাক সহায় কৰিছে আমাৰ দুখীয়া দুখৰ কথা বুজি পাইছে তেখেতলৈ মই বহুত ধন্যবাদ থাকিল এতিয়া বৰ্তমানটো এতিয়া চলি কৰি বা য'তে ত'তে খায়ে আছোঁ পিছত চোৱাটোহে মোৰ বেছি টেনশ্যন ছোৱালীজনী হয়তো ৰাইজ আছে সকলো আছে তুমি ক্লাছ 8ত পঢ়া আৰু তুমি ক্লাছ 6ত পঢ়া নাকানিবা ভণ্টি এই অঞ্চলটোৰ ঘৰে ঘৰে সেই অৱস্থা আমি যি লৈ আহিছোঁ এইটো টিভি অৱস্থা চাওক উটি শেষ মানে ধ্বংস এয়া বহু কামৰ ফালৰ পৰা কিবা অকণমান সহায় কৰিছোঁ আৰু মই এইখিনিতে সকলোকে মই অলপকৈ দিবলৈ চেষ্টা কৰিছোঁ চৰকাৰখনে কেৱল ঘোষণা কৰি দিলোঁ আমুক কৰি দিলোঁ ভুচুক কৰি দিলোঁ এই কথাটো নক'ব কেৱল ঘোষণাতে সীমাবদ্ধ থাকিলে নহ'ব আমুকটো মানুহক ইমান টকা আমি ঘোষণা কৰি দিলোঁ বোলে মাজত থকা বুন্দাই বোলে বস্তুবোৰ গোটেই উলট পালট কৰি দিলে প্ৰতিজন বৰ্ণাঢ্যই উপযুক্তই যাতে এই সুবিধাসমূহ লাভ কৰে তাৰ বাবে চৰকাৰে যাতে পুংখানুপুংখভাৱে স্বচ্ছভাৱে কামখিনি যাতে হৈ যায় তাৰ বাবে গুৰুত্ব আৰোপ কৰিব লাগিব প্ৰতিজন মৃতকৰ পৰিয়ালক যি 9 লাখ টকাকৈ প্ৰদান কৰিম বুলি কৈছে সেয়া যাতে প্ৰকৃতপক্ষে মানুহৰ ওচৰলৈ পাই গৈ কেৱল ঘোষণাত যাতে সীমাবদ্ধ নাথাকে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব যিসকল খেতিয়কে যিসকল ৰাইজে বৰ্তমান সময়ত খেতি পথাৰ গৰু ছাগলীৰ পৰা আদি কৰি সব হেৰুৱাই পেলালে চাফা সেইসকল ব্যক্তিগত যাতে ক্ষতিপূৰণ দিবৰ বাবে চৰকাৰখনে উচিত ব্যৱস্থা কৰিব লাগিব বিভাগীয় যি বিভাগৰ এছাইন কৰি থৈছে জলসম্পদ মন্ত্ৰীৰ পৰা আদি কৰি যিবোৰ ডিপাৰ্টমেণ্ট এছাইন কৰি থৈছে তেখেতলোকে প্ৰেক্টিকেল ফিল্ডত গৈ ভিজিট কৰিব লাগিব কাৰোবাৰ পৰা ফিল্ডৰ পৰা যুগুতাই দিয়া কিছুমান তথ্য কোনোবা বুন্দা মাজৰ বুন্দাই যুগুতাই দিয়া তথ্যৰ ভিত্তিত যাতে আপোনালোকে সিদ্ধান্তবোৰ নলয় তাৰ ওপৰত আপোনালোকে গুৰুত্ব আৰোপ কৰিব লাগিব নমস্কাৰ মই পবিত্ৰ মেছ উজনিৰ যে বানাকান্তই বৰ্তমান সময়ত কোনোবাই পিতৃ খেৰুৱালে কোনোবাই জীয়াৰী খেৰুৱালে এই পৰিৱেশটো যে নাজল নাথল অৱস্থাটো যে সৃষ্টি হ'ল ইয়াৰ অন্তৰালত এই বানৰ অন্তৰালত প্ৰকৃত কাৰণটো কি কেৱল ডাঙৰ বিস্ফোৰণ বুলি কৈ কোনোবাই দায়িত্ব সামৰিলে নহ'ব বৰ্তমান সময়ত প্ৰতিটো কথা পুংখানুপুংখভাৱে ইনভেষ্টিগেশ্যন হ'ব লাগিব মানুহৰ জীৱনৰ মূল্য আছে মন্ত্ৰী এমএলএৰ বা কোনোবা চুৰ দানৱ কেইটামান দানৱৰ বাবে যাতে এই ৰাইজৰ যি দুৰ্দশা হ'ল এই কথাবোৰ পোহৰলৈ আহিব লাগিব নিজৰ পকেট গৰম কৰিবৰ বাবে কৰবাত যে মাইনিং কৰাৰ পৰা আদি কৰি অবৈধ কয়লা খননৰ পৰা আদি কৰি যিবোৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিলে এই কথাবোৰ পোহৰলৈ আহিব লাগিব কাৰ নেতৃত্বত প্ৰকৃততে এই কামবোৰ চলিছিলে কেৱল মাত্ৰ কোনোবাই হয়তো মন্ত্ৰী চৰকাৰখনৰ ফালৰ পৰা ক'ব ইনভেষ্টিগেশ্যন কৰিবলৈ কোন ক'ত কি হৈছে ক্ষতিগ্ৰস্ত পৰিয়াল তেনেকৈ আপোনালোকে দায়িত্ব সামৰিলে নহ'ব
আজি সেই দুৰ্দশাগ্ৰস্ত কোনো ঘটিবলৈ নথকা কোনো কেঁচু কোনোবা অকলে জীয়াৰী এজনী আছে, পিতৃ হেৰুৱালে, মাতৃ হেৰুৱালে, একে ঘৰৰে 4জন ব্যক্তি উঠি গুচি গৈছে। এই ব্যক্তিসকলে যে প্ৰাণ হেৰুৱালে, গৰু ছাগলী জীৱ জন্তুৰ দৰে যে প্ৰাণ হেৰুৱাব লগা হ'ল কাৰ ভুলৰ বাবে, ইয়াৰ উত্তৰবোৰ ওলাবনে নোলায়? প্ৰকৃততে এই কথাবোৰ ৰাইজে উন্মেষ ঘটাব নঘটায়, এইবোৰ প্ৰশ্ন কৰিবনে নকৰে? ৰিলিফ চিলিফ এইবোৰ কথা আমি বাদেই দিলোঁ। আজি 50,000 কোটি টকা দিলেও শিৱসাগৰৰ যি অৱস্থা 10 বছৰ পিছুৱাই গুচি গ'ল, 20 বছৰ পিছুৱাই গুচি গ'ল। আজি কাৰোবাৰ খাচতীয়া ধন কেইটামান বেংকত আছে, তেখেতলোকে ক'ৰবাত কিবা কিবি কৰি হ'লেও চলি যাব, একো নাই। চৰকাৰখনৰ ফালৰ পৰা মাত্ৰ 15,000 টকা যি ঘোষণা কৰিছে, এই 15,000 টকাত কি কৰিব তেখেতলোকে? একো বচাব নাপালে। জীৱন নিৰ্বাহৰ বাবে যি গৰু ছাগলী কেইটামান পুহিছিলে সেইকেইটাও উঠি গুচি গ'ল। কোনোবাই ব্ৰইলাৰ ফাৰ্ম এখন দিছিলে সেইকেইটাও চেদেলি ভেদেলি হৈ গুচি গ'ল। গাহৰি পুহিছিলে সেই ফাৰ্ম উঠি গুচি গ'ল। বৰ্তমান এটা ডাঙৰ শূন্য হৈ গ'ল শিৱসাগৰৰ সেই আৰ্তনাদ কৰা বৰ্ণাঢ্যসকলৰ। কেৱল মাত্ৰ ৰিলিফৰ ভাতকেইটা দাইলকেইটা ক'ৰবাত চাউল চেনি আমুল বিস্কুটে মানুহৰ জীৱন পুনৰ আকৌ সেইদৰে সচ্ছল কৰিবৰ বাবে বহুত দিন লাগি যাব। গতিকে অনুৰোধ জনাইছোঁ, কেৱল ইনভেষ্টিগেশ্যন নহয়, প্ৰতিজন বানাক্ৰান্তই, প্ৰতিজন দুৰ্দশাগ্ৰস্ত ব্যক্তিয়ে চৰকাৰৰ যিবোৰ সা সুবিধা তাৎক্ষণিকভাৱে লাভ কৰিব লাগিব। ইয়াৰ লগতে যিবোৰ কথাই কেৱল মাত্ৰ ওপৰে ওপৰে চাই মৃত্যুৰ সংখ্যাটো প্ৰকৃততে কিমান হৈছে একজেক্ট ডাটা চৰকাৰে প্ৰকাশ কৰিব লাগিব। এই বানপানীত কিমান লোকে প্ৰকৃততে প্ৰাণ হেৰুৱালে? 61জন চৰকাৰী তথ্য 61জন হৈছে, কিন্তু আপোনালোকে কওক এই বানত জানো মৃত্যু হোৱাৰ সংখ্যা 61জন হ'ব পাৰে? প্ৰকৃত সংখ্যাটো কিন্তু চৰকাৰে তন্নকৈ উলিয়াব লাগিব। প্ৰকৃততে কিমান মানুহৰ মৃত্যু হ'ল হাঁহ ছাগলী কুকুৰা পাৰৰ মৰা দৰে। ইয়াৰ লগতে ক'ব বিচাৰিছোঁ, যিসকলে বৰ্তমান সময়তো আমি বিভিন্ন সময়ত চাই থাকোঁ, কেৱল মাত্ৰ তেখেতলোকে ঘোষণা কৰে, ঘোষণা চৰকাৰ আমাক নালাগে, এইটো কথা ঘোষণা কৰি দিলোঁ, সেইটো কথা ঘোষণা কৰি দিলোঁ, নালাগে। বৰ্ণাঢ্যই যাতে উচিত ব্যৱস্থাটো তাৎক্ষণিকভাৱে লাভ কৰে তাৰ বাবে আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰক। বাকী কামবোৰ আপোনালোকে পিছুৱাই দিয়ক। এই 3-4খন জিলা যি তথৈবচ অৱস্থা, এইবোৰ কাম আগতীয়াকৈ কৰক। চৰকাৰক বিনম্ৰতাৰে আহ্বান জনাইছোঁ। কথা কেৱল মুখত ক'লে নহ'ব, হাতে কামে কৰিব বুলি আমি আশা কৰিছোঁ। কাইলৈৰ দিনটোত উজনিলৈ গৈ আমি সম্পূৰ্ণভাৱে দেখুৱাবলৈ চেষ্টা কৰিম। নেপালী খুঁটিৰ পৰা আদি কৰি যি নাগিনী মৰাৰ পৰা আদি কৰি নাজিৰা, চন্তক, বিহুবৰ, গুমুঠা, ইফালে পাণবেচা, বেতবাৰী, আপোনাৰ দৰিকাপাৰাৰ পৰা আদি কৰি যিমানবোৰ আছে আমি সকলো দেখুৱাবলৈ চেষ্টা কৰিম। কি পৰিৱেশ পৰিস্থিতিত মানুহে হাঁহ ছাগলী জীৱ জন্তুৰ দৰে গাহৰিৰ দৰে একেলগে লেটপেট খাই জীৱন অতিবাহিত কৰিছে, সকলো দেখুৱাম। আপোনালোকে চাব প্ৰকৃততে মানুহ হিচাপে মানুহ তেনেকৈ থাকিব পাৰে নে নোৱাৰে? দুৰ্ভিক্ষময় জীৱন কোনে কটাব পাৰে, কোন মন্ত্ৰী এম এল এ কটাব পাৰে, আপোনালোকে চাব। আকৌ কৈছোঁ, কেৱল মাত্ৰ কেইটামান দাইল চাউল মহৰ ধূপ আমুল গাখীৰ এয়া কিন্তু মানুহৰ জীৱন হ'ব নোৱাৰে। সেইবোৰ দিয়ে কেৱল চৰকাৰখনে দায়িত্ব নাসামৰিব। প্ৰকৃতপক্ষে যিটো হয় কেৱল ঘোষণাতে সকলো বস্তু সীমাবদ্ধ নাৰাখিব, প্ৰতিটো কাম যাতে সুচাৰুৰূপে কৰি নিব পাৰে বৰ্ণাঢ্য কাষলে, তাৰ ওপৰত আপোনালোকে গুৰুত্ব দিব বুলি আশা কৰিছোঁ। এতিয়া ক'বলৈ গ'লে আকৌ মোক আকৌ কেইটামানে আকৌ লেংটা কৰি পিটিব বোলে, লেংটা কৰি অসমত আহিবি, লেংটা কৰি পিটিম। ময়ো চাম বাৰু, মই অসম আহিমেই। এনেকুৱা এটা সময়ত বদৰুদ্দিন আজমল ডাঙৰীয়াই চেলেংখন কোনোবাই পিন্ধালে যেনিবা, মই খুব ভাল পাইছোঁ তেখেতক পিন্ধোৱাৰ কাৰণে, তেখেতক মই চেলুট কৰিছোঁ। আৰু এতিয়া যিখিনি জেনেৰেশ্যনৰ ল'ৰা ছোৱালী ইমান কাম কৰিছে, আৰু মই ইয়াত দিল্লীত বহি থাকিব পৰা নাই, সঁচাকৈ কৈছোঁ। ময়ো উঠি পৰি লাগিছোঁ ডনেশ্যনৰ কাৰণে, ময়ো যাম ইয়াতে যিমান পাৰোঁ, যিমানখিনি ইয়াৰ পৰা গোট খাই পইচা পাতি, আৰু যোনে যোনে মোৰ লগত যোগদান কৰে সেইখিনিৰ লগত মিলি, আৰু মোৰ নিজৰ ধনেৰে যিমানখিনি পাৰোঁ আৰু সেইখিনি কৰি পেলাই ময়ো অসমলৈ বুলি যাম বুলি ভাবিছোঁ। কাৰণ কেলৈ এইটো টাইমত মানে মোৰ মনটো ইয়াত একেবাৰে বহি থকা নাই, একো ভাল লগা নাই। আমি জুবিন দা দেশৰ মানুহ, আৰু জুবিন দা আদৰ্শৰে আমি সকলোখিনি যেনেকৈ ওলাই আহিছে ল'ৰা ছোৱালীয়ে, মোৰ বহুত ভাল লাগিছে। চৰকাৰে যে নাথাকিলেও আমাৰ যে নতুন প্ৰজন্মখিনিয়ে কিমান কাম কৰিব পাৰে সেইখিনি বহুত ভাল লাগিছে। আমাৰ ইমান একতা আছে। আজি বাহিৰৰ যিমানখিনি মানুহে সহায় কৰিছে, যিখিনিয়ে গম পাইছে, আৰু আমাৰ অসমৰ ল'ৰা ছোৱালীখিনিক ভাইটি ভণ্টিসকলক বহুত ভাল লাগিছে। তাৰ মাজতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো টাইমত এইখিনি কথা শুনি পেলাই ভাল লগা নাই। কাৰণ কেলৈ গামোচা আপুনিও পিন্ধে, এতিয়াও পিন্ধিছে, মাজতে আপুনি বানসাজাৰ কাৰণে এতিয়া যি খবৰ ল'বলৈ গৈছিলে শিৱসাগৰলৈ যাওঁতে, আপোনাৰ গামোচাতকৈ প্ৰয়োজনীয় বস্তুখিনি তাত নাও প্ৰয়োজন, কিবা কিবি বস্তুৰ প্ৰয়োজন, যিখিনি অভাৱ অনাটন হৈছে। এখন ঘৰত লাগতিয়াল, এখন ঘৰত আজি চমৰ গগৈ ভাইটিৰ যিখিনি মানে
দেখিছোঁ ভিডিঅ' ইমান ভাল লাগিছে আৰু সেনেকুৱা এজন মানে আমাৰ অসমৰ গৌৰৱ সেনেকুৱা বহুত কেইজনৰ কিছুমানৰ নাম নাজানো কিন্তু বহুত মানে ইমান অসমৰ মানুহখিনি যে ইমান মিলা প্ৰীতি সেইখিনি দেখি পেলাই বহুত ভাল লাগিছে আৰু মই এইখিনি সময়ত এইটোৱে ক'ব বিচাৰোঁ আপুনিও গামোচা নিপিন্ধি আপুনিও যদি প্ৰত্যেকখন ঘৰলৈ প্ৰেছাৰ কুকাৰৰ পৰা আদি কৰি এখন ঘৰত যিমানখিনি বস্তু লাগে সেনেকৈ এখন গাঁও যদি ঘৰখন উদ্ধাৰ কৰি দিয়ে কাৰোবাক 4,000-5,000 টকা দিলেই ঘৰখন নচলে এতিয়া এখন ঘৰ ল'বলৈ হ'লে লেপ তুলিৰ পৰা আদি কৰি কোনো দুখীয়া মানুহ নাছিলে কিছুমান মানুহ আজি বানপানীৰ কাৰণে ধনী দুখীয়া সকলোখিনি সীমিত হৈ গৈছে সেইকাৰণে গোটেইখিনি আপোনাৰ এটাই দায়িত্ব যে আপুনি কেনেকৈ এইখিনি সমস্যাখিনি সমাধান কৰিব পাৰে সামাজিক মাধ্যমৰ কিছু কথালৈ আজি এই ভিডিঅ'টি লাইভত আহিছোঁ কেইদিনমানৰ আগতে এজন বিধায়কৰ লগত বিধায়কজনে কিবা দুই এটা বেয়া শব্দ কোৱাৰ কাৰণে মই হাঁহিয়ে উত্তৰ দিছিলোঁ যে কিছুমান আন্দোলন এনেধৰণে কৰা হয় যিবিলাক আন্দোলনৰ যোগেদি তেওঁলোকৰ ভিতৰুৱা কথা কিছুমান আমি জানিছিলোঁ আৰু এনেই ধেমালিতে কৈছিলোঁ তাৰপিছতে বেদান্ত লস্কৰ মই নামটো কৈছোঁ বেদান্ত লস্কৰে আজি লিখিছে কিবা কিবি কয়লা খনি কথা লৈ মই বেদান্ত লস্কৰক চেলেঞ্জ কৰিছোঁ যে মই যেতিয়া 19ত লোকসভা ইলেকশ্যনত উঠিছিলোঁ এই বেদান্ত লস্কৰে মোক অখিল গগৈৰ লগত ফোনত কথা পতাই দি 3 কোটি টকা দিলেহে তেওঁ সেই সময়ত কংগ্ৰেছৰ হৈ কেম্পেইনিং কৰিম বুলি কৈছিলে এইজনে সেই বেদান্ত লস্কৰ যিজন কালেকশ্যন এজেণ্ট বুলি আমি সকলোৱে জানো আজি তেওঁলোকৰ যিখিনি ট্ৰল কৰিবলৈ আৰম্ভ কৰিছে মোৰ ভিডিঅ' এটা মই জিমত যাওঁতে মন্ত্ৰী হোৱাৰ আগতে যেতিয়া আমি তাতে বাৰ্থডে কাৰণে এটা কেক আনি দিছিলে এজন জিমৰ সদস্যই সেই কথাটো লৈ মানে এতিয়া বাৰ্থডে পতা কথাটো লৈ কৈছে এনেকুৱা নিকৃষ্ট এই সময়ত ৰাজনীতিয়ে তেওঁলোকে কি কম্পিটিশ্যন কৰাইছে মোৰ ৰাইজৰ হৈ কাম কৰিছোঁ মোৰ ডিমৌ সমষ্টিত কোনোবাই শিৱসাগৰ সমষ্টিত হৈ কাম কৰিছে কৈ থাকিব পাৰে বিপদৰ দিনত ৰাইজক সহায় কৰাটো আমি বিধায়ক হিচাপে জনপ্ৰতিনিধি হিচাপে কাম্য মোৰ কৰা কামৰ ষ্টাইল বেলেগ বিধায়কে কৰা কামৰ ষ্টাইল বেলেগ বিধায়কে ফেচবুক বেলেগ বিধায়কে প্ৰেছ কনফাৰেন্সত মুখখন ধৰক বেলেগ ধৰণে কৰি এক্টিং কৰিব পাৰে আমি আমাৰ মতে কৰিব পাৰোঁ লাইক এইবিলাক লৈ আমি ব্যস্ত হৈ নাথাকোঁ আমি নিজৰ কামখিনি ৰাইজক আমাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ যোগেদি দেখাওঁ ইয়াতে কাকো হেয় প্ৰতিপন্নও নকৰোঁ কাৰো বিষয়ে নকৰোঁ এতিয়া দেখিছোঁ যে এটা দলৰ কিছু সদস্যই তেওঁলোকে এনেধৰণে কৰিছে যেন মই তেওঁলোকৰ ক'ৰবাত খোৱা পানীত বি ঢালিলোঁ হয় মই সেই সময়ত নদী বান্ধৰ কথা কৈছিলোঁ নদী বান্ধ চৰ্চাত আছে মই এইখিনি কথা কৈছোঁ দৈয়াঙৰ অঞ্চলত বহুতক মাটি পট্টা দিম বুলি আন্দোলন কৰা গৈছিলে সেইখিনি আছে সেইখিনি কথালৈ কেতিয়াবা আমি আলোচনা কৰিম পিছত কিন্তু আজিৰ দিনত যেতিয়া আমি আজি বানপানীত নিপীড়িত যিসকলে আজি জনতা আছে সেইসকল জনতাক আমি সহায় কৰাটো প্ৰথম পৰ্যায়ত আমাৰ কাম হয় মই মোৰ নিজৰ চৰকাৰখনৰ মতে চৰকাৰখনে যেনেধৰণে সহায় কৰিছে ব্যক্তিগতভাৱে যেনেধৰণে সহায় কৰিছোঁ আমি সেইবিলাক কথালৈ লিখিছোঁ আৰু ব্যক্তিগত বহুখিনি সহায় আমি এতিয়াও লিখা নাই আমি এইবিলাক ভিডিঅ' কৰা নাই কিন্তু আমি কৰা কামবিলাক ৰাইজে জনাৰ কাৰণে আমি কিছুমান ফেচবুকত দিয়া হৈছে আৰু বিভিন্নজনে দিছে তাত কিন্তু আজিৰ যিটো পৰিৱেশ হৈছে এই পৰিৱেশটো সেইদিনাখন মই নদী বান্ধ কোৱাৰ আগলৈকে এই পৰিৱেশটো নাছিলে নদী বান্ধৰ কথা কোৱাৰ পিছতহে কিবা খোৱা পানীত বিষ ঢলা নিচিনাকৈ গাত জেকজেকাই থকা নিচিনাকৈ কিবা বান্দৰ কেঁকুৰা লগা নিচিনা তেওঁলোকৰ পৰিৱেশ এটা হোৱা দেখিছোঁ আৰু তাৰ বাবে তেওঁলোকক মই আকৌ কৈছোঁ যে মই সেইজন নহয় যিজনে লোকক ব্লেকমেইল কৰি পইচা লৈ আমি লোকক বিপদত পেলাই আমি নিজৰ সকলো কথা সত্য বুলি ভবাই তোলা আমি মানুহ নহয় আমাৰ কাৰণে আমি ৰাইজৰ সেৱা কৰাটোৱে আমাৰ শ্ৰেষ্ঠ আৰু তাৰ কাৰণে আমি কাম কৰি যাম আৰু কোনে মোকো বিচলিত কৰিব নোৱাৰে ৰাইজৰ কাম কৰাৰ পৰা আমাক আঁতৰাই ৰাখিব নোৱাৰে যিমান হাজাৰ বেদান্ত লস্কৰ নিচিনা যিবিলাক দালাল মই দালাল শব্দটো এইকাৰণে কৈছোঁ মই চিনি পাওঁ গাড়ীখনত উঠি লৈছিলে মোৰ গাড়ীখনত নুঠি ষ্টেচন চাৰিআলিৰ পৰা গাড়ীখনত উঠাই লৈ কৈছে যে অখিল গগৈয়ে কথা পাতিব 3 কোটি টকা দিলেহে কাম কৰিব নহ'লে নকৰে বুলি মেইল দিছিলে তাৰ মেইলৰো মোৰ প্ৰুফ কপি আছে সময়মতে ৰাইজক মই এই কথাখিনি দেখাম
শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট এইসমূহ জিলাৰ বান পৰিস্থিতিৰ কথা আমি সকলোৱে অৱগত। কিন্তু এতিয়া এটা ডাঙৰ প্ৰশ্ন আহিছে যে এই বান সঁচাকৈ ক্লাউড বাৰ্ষ্টৰ কাৰণে হৈছিলে নে অন্য কিবা কাৰণ আছিলে। ইয়াত মই নিজেই যিখিনি কথা লক্ষ্য কৰিলোঁ সেইখিনি কথা আপোনালোকক অৱগত কৰিব বিচাৰোঁ। কাৰণ আপোনালোকে হয়তো দেখিছে মই আজিলৈকে শিৱসাগৰ জিলাত উপস্থিত আছিলোঁ আৰু শিৱসাগৰত যিখিনি পৰিস্থিতি মই দেখিলোঁ, বিশেষকৈ বিহুবৰ অঞ্চলৰ য'ত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে বুলি আপোনালোকে হয়তো গম পাইছে। এই বিহুবৰ অঞ্চলত মই বহু সংখ্যক লোকৰ ঘৰত ডাম্পাৰ দেখিছোঁ, বহু সংখ্যক লোকৰ ঘৰতেই মই পাথৰ ভাঙা মেচিন দেখিছোঁ, ফেক্টৰী দেখিছোঁ আৰু হয়তো মই অনুমান কৰিব পাৰিছোঁ সেইখিনি জেগাত ষ্টোন কোৱাৰিং চলি আছিলে। আৰু শিল বালি ইত্যাদি যিবিলাক খনন কৰা হয় এইখিনি প্ৰায় এই কৰিবৰ কাৰণে বহুখিনি লিগেল ডকুমেণ্টছৰ প্ৰয়োজন হয়। আৰু এতিয়া বিচাৰ কৰিব লাগে যে এই যিবিলাক কোৱাৰিং চলি আছিলে সম্পূৰ্ণৰূপে ইলিগেল আছিলে নে লিগেল আছিলে, আৰু যদি সঁচাকৈ লিগেলে আছিলে গভৰ্ণমেণ্টে কেনেকৈ ক্লিয়াৰেঞ্চসমূহ দিছিলে, এইখিনি কৰাত সম্পূৰ্ণ জিঅ'লজিকেল ষ্টাডি, হাইড্ৰলজিকেল ষ্টাডি নিৰপেক্ষভাৱে হৈছিলে নে, আৰু যদি নাই হোৱা এতিয়া আমাৰ যিসকল লোকৰ ক্ষতি হৈছে বেছিভাগেই লোক এই পেচাটোৰ লগত জড়িত নহয় বুলি মই জানো। কিছুসংখ্যক লোক নিশ্চিতভাৱে আছে, কিন্তু এইসকল লোকৰ এটা কুচক্ৰান্তৰ কাৰণত আমাৰ এনভাইৰনমেণ্ট, আমাৰ প্ৰাকৃতিক দুৰ্যোগ এটা হোৱাৰ ঘটনা পৰিলক্ষিত হ'ল নেকি। ইয়াৰ এটা নিৰ্দিষ্ট আৰু নিৰপেক্ষ তদন্ত লাগে। এটা থাৰ্ড পাৰ্টিৰ পৰা এটা সম্পূৰ্ণ নিৰপেক্ষ তদন্ত ইয়াত আমি দাবী কৰিব লাগে। আৰু স্থানীয় বাসিন্দা যিসকল আছে সত্যৰ পথত থিয় দিবলৈ মই আহ্বান জনাইছোঁ। আপোনালোকে এই নিৰপেক্ষ যিটো ইনভেষ্টিগেশ্যন হয় ইয়াৰ কাৰণে আপোনালোকে ৰিকুৱেষ্ট কৰক, আপোনালোকে দাবী কৰক আৰু আপোনালোকে সত্যৰ পথত থিয় দিয়ক। কাৰণ আপোনালোকে ইতিমধ্যে দেখিছে আমি প্ৰকৃতিৰ কথা সিমান সক্ৰিয়ভাৱে চিন্তা নকৰোঁ, কিন্তু এটা দুৰ্যোগ হোৱাৰ পিছত আমি সকলোৱে অনুভৱ কৰোঁ যে এনেধৰণৰ সঁচাকৈ যদি কিবা ইলিগেল ঘটনা ঘটি আছিলে তাৰ ফল আমি সকলোৱে একেলগে ভুক্তভোগী হ'বলগীয়া হয়। আৰু যিসকলে ধনী মানুহ, যিসকলে হয়তো এই বেপাৰ কৰি পেলাই বহুখিনি চহকী হৈছিলে, তেওঁলোক ইমান ক্ষতিগ্ৰস্ত নহ'ব পাৰে, কাৰণ তেওঁলোকৰ ওচৰত সা সম্পদ আছে, তেওঁলোকৰ ওচৰত টকা পইচা আছে। এই বান পৰিস্থিতিৰ পৰা ওলাই আহি তেওঁলোকে নিৰাপদ হৈ পেলাই থকাৰ তেওঁলোকৰ সুযোগ আছে, কিন্তু হয়তো আমাৰ নিৰীহ যিসমূহ ৰাইজ আছে তেওঁলোকৰ নাই। সেইকাৰণে এই সময়ত ৰাইজে বৰ্তমান সময়ত থিয় দিয়াটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ কাৰণ কি আছিলে বিবেচনা কৰাটো, ইয়াৰ ওপৰত ইনভেষ্টিগেশ্যন দাবী কৰাটো অতি গুৰুত্বপূৰ্ণ। তাৰ লগতে মই যদিও নাজানো নাগালেণ্ডত কিমান অবৈধভাৱে কয়লা খনন চলি আছিলে, ৰেড হোল মাইনিঙে হৈছিলে নে অ'পেন কাষ্ট মাইনিঙে হৈছিলে, তাৰ প্ৰতি মই অৱগত নহয়, কিন্তু হয়তো এইখিনি কথাটো কিছুমান তথ্য থাকিব পাৰে। তাৰ কাৰণে আমাক এটা শুদ্ধ ট্ৰান্সপেৰেণ্ট এখন ইনভেষ্টিগেশ্যন লাগে, যাৰ ওপৰত আমি বিশ্বাস কৰিব পাৰোঁ। আৰু অনাগত দিনত এইসমূহ জিলাত যিহেতু আমি দেখিছোঁ যে বিগত 40-30 বছৰে কোনোদিনে বান সৃষ্টি হোৱা নাছিলে, এইসমূহ জিলাত অনাগত দিনত আৰু এনেকুৱা কিবা ঘটনা হোৱাৰ সম্ভাৱনা আছে নেকি। তাৰ বাবে আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ যি কৰ্তৃপক্ষ আছে তেওঁলোকৰ এতিয়া বৰ্তমান সময়ত এটা অতি গুৰু দায়িত্ব আছে যে ভৱিষ্যতৰ কেনেধৰণৰ পৰিস্থিতি হ'ব পাৰে তাৰ বিষয়ে আমাক সকলোকে অৱগত কৰা। কাৰণ নেচাৰেল ডিজাষ্টাৰ বা দুৰ্যোগ হৈ যোৱাৰ পিছত আমি কি কৰিব পাৰোঁ তাতকৈ বেছি গুৰুত্বপূৰ্ণ হয় হোৱাৰ আগতে আমি কেনেধৰণে সাৱধান হ'ব পাৰোঁ। এইখিনি সময় হৈছে যিসকল লোক বানপীড়িত হৈছে তেওঁলোকৰ ওচৰত থিয় দিয়া আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ, কিন্তু একেটা সময়তে আমি কৰ্তৃপক্ষসকলক জবাবদিহি কৰাটো সিমানেই গুৰুত্বপূৰ্ণ।